নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ জ্ঞান আহৰণ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম পুলিচ AB UB পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট 50টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ প্ৰশ্ন, দীৰ্ঘেশ্বৰী মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন C, স্বৰ্গদেউ শিৱসিংহ। কুৱেশ্যন নম্বৰ 2, জাষ্টিছ ফৰ দ্য জাজ কোনজন ব্যক্তিৰ আত্মজীৱনী? A. হোমেন বৰগোহাঁই, B. পাৰ্বতী কুমাৰ গোস্বামী, C. হালিৰাম ডেকা আৰু D. ৰঞ্জন গগৈ। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন D, ৰঞ্জন গগৈ। কুৱেশ্যন নম্বৰ 3, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ভৱনক কি বুলি কোৱা হয়? এইটো আমি সকলোৱে জানো, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ভৱনক হোৱাইট হাউচ বুলি কোৱা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, হোৱাইট হাউচ। আমাৰ 4 নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন B, বোকাজান। কুৱেশ্যন নম্বৰ 5, চিল্কা হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন B, উৰিষ্যা ৰাজ্যত। প্ৰশ্ন নম্বৰ 6, কাইলৈৰ দিনটো আমাৰ হ'ব এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন D, অনন্ত তাঁতী। কুৱেশ্যন নম্বৰ 7, অসমৰ প্ৰথম 10-দিনীয়া বাতৰি কাকতখনৰ নাম কি আছিল? A. দৈনিক বাতৰি, B. অপৰূপ, C. জনমভূমি আৰু D. ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন B, অপৰূপ। প্ৰশ্ন নম্বৰ 8, শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন D, 1962 চনত। কুৱেশ্যন নম্বৰ 9, পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা দেশখনৰ নাম কি? A. ভাৰত, B. জাপান, C. ৰাছিয়া আৰু D. ইংলেণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন B, জাপান। 10 নম্বৰ প্ৰশ্ন, পলাচী যুদ্ধ কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন A, 1757 চনত। প্ৰশ্ন নম্বৰ 11, 2024 চনৰ থমাছ কাপ আৰু উবেৰ কাপ কোনে লাভ কৰিছিল? ইয়াৰে সঠিক উত্তৰটো অপশ্যন D, চীন দেশ। কুৱেশ্যন নম্বৰ 12, ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন C, 29 আগষ্ট। কুৱেশ্যন নম্বৰ 13, নিম্নলিখিত কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰ পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন B, জাপান। কুৱেশ্যন নম্বৰ 14, কোন চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন C, 1903 চনত। কুৱেশ্যন নম্বৰ 15, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন D, জেনেভা। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ইয়াৰে সঠিক উত্তৰটো অপশ্যন D, ৰাজ্যসভা। কুৱেশ্যন নম্বৰ 17, বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটাৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন A, শান্তিস্বৰূপ ভাটনাগাৰ পুৰস্কাৰ। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ কোনখন ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বাগিচা বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন A, মিজোৰাম। কুৱেশ্যন নম্বৰ 19, কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো অপশ্যন A, আহমেদাবাদ। কুৱেশ্যন নম্বৰ 20, বৰৰজা অম্বিকাই কোনখন মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন C, শিৱদৌল। কুৱেশ্যন নম্বৰ 21, ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন B, আলম আৰা। কুৱেশ্যন নম্বৰ 22, সেউজীয়া পোহৰ কোনটো গ্ৰহৰ পৰা নিৰ্গত হয়? উত্তৰ ইয়াৰে অপশ্যন D, ইউৰেনাছ। কুৱেশ্যন নম্বৰ 23, ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন A, 1976 চনত। কুৱেশ্যন নম্বৰ 24, বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন B, 18 এপ্ৰিল। কুৱেশ্যন নম্বৰ 25, কোনটো জনগোষ্ঠীয়ে কৰম পূজা পালন কৰে?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাহ জনগোষ্ঠী 26 নম্বৰ কুৱেশ্যন তলত দিয়াসমূহৰ ভিতৰত মেঘালয়ৰ ৰাজধানী কোনটো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ শ্বিলং কুৱেশ্যন নম্বৰ 27 ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি পাঞ্জাৱ কুৱেশ্যন নম্বৰ 27 চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন চি নীতিপাল 28 নম্বৰ প্ৰশ্ন অসমীয়া কাব্য জগতত যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি বনফুলৰ কবি কুৱেশ্যন নম্বৰ 29 চামেলি মেমচাহাব কিতাপখনৰ লেখক কোন ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ নিৰুদ চৌধুৰী কুৱেশ্যন নম্বৰ 13 প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি বিন বৰাগী কুৱেশ্যন নম্বৰ 31 সংবিধান সভাৰ কোন স্থায়ী সভাপতি আছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কুৱেশ্যন নম্বৰ 32 অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি যোৰহাট 33 নম্বৰ কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ কপিলী কুৱেশ্যন নম্বৰ 34 কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল ইয়াৰে সঠিক উত্তৰটো অপশ্যন ডি 1970 চনত কুৱেশ্যন নম্বৰ 35 ৰেড ক্লিফ ৰেখা কোন দুখন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ ভাৰত আৰু পাকিস্তান কুৱেশ্যন নম্বৰ 36 অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি ৰবাৰ্ট ব্ৰুচ কুৱেশ্যন নম্বৰ 37 তলৰ কোনখন দেশক টাইগাৰ কেপিটেল বুলি জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ ভাৰত কুৱেশ্যন নম্বৰ 38 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ ওচৰত থকা বিমানবন্দৰটোৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি ৰৰৈয়া বিমানবন্দৰ আৰু এই বিমানবন্দৰখন যোৰহাটত অৱস্থিত কুৱেশ্যন নম্বৰ 39 পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথম ব্যক্তিগৰাকী কোন ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ অমিয় কুমাৰ দাস কুৱেশ্যন নম্বৰ 40 কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি বিশ্বসিংহ কুৱেশ্যন নম্বৰ 41 প্ৰথম অসমীয়া উপন্যাস ভানুমতী কোনখন আলোচনীত প্ৰথম প্ৰকাশ পাইছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি বিজুলী কুৱেশ্যন নম্বৰ 42 অসমৰ ইতিহাসক কিমান যুগত বিভক্ত কৰিব পাৰি ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ 4টা ভাগত কুৱেশ্যন নম্বৰ 43 ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি 1982 চনৰ পৰা কুৱেশ্যন নম্বৰ 44 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 45 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি মামণি ৰায়চমন গোস্বামী কুৱেশ্যন নম্বৰ 46 অসমৰ কোনগৰাকী খেলুৱৈয়ে 2022 চনত অৰ্জুন বঁটা লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি নয়নমণি শইকীয়া কুৱেশ্যন নম্বৰ 47 উৰিষ্যাৰ ৰাজধানী চহৰটোৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি ভুৱনেশ্বৰ কুৱেশ্যন নম্বৰ 48 উত্তৰ পূব উন্নয়ন নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি 1995 চনত কুৱেশ্যন নম্বৰ 49 অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ আনন্দচন্দ্ৰ আগৰৱালা আজিৰ শেষৰ অৰ্থাৎ 50 নম্বৰ প্ৰশ্ন উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি স্বৰ্গদেউ গদাধৰ সিংহই
মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ প্ৰশ্ন উত্তৰ এইখিনিয়ে আছিল। আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰক, কমেণ্ট কৰক আৰু আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক। থেংক ইউ।